নমস্কাৰ। আজি মই এখন গেট বনাই আছোঁ। গেট আৰু গেটখন কিয় বনাইছোঁ আপোনালোকে জানেনে? গেটখন বনাইছোঁ আমাৰ যে ইণ্ডিয়া গেটটো যে আছে, ইণ্ডিয়া গেটটোহে আছে, কিন্তু দৰ্জাখন নাই নহয়। সেইটো কাৰণে এইখন দৰ্জাখন বনাই আছোঁ। তো এইখন দৰ্জাখন দিলেহে মানে আৰু বাংলাদেশীবিলাক আহিব নোৱাৰিব। গতিকে এখন দৰ্জাখন বনাম। দৰ্জাখন বনাই কেনে সেই ইণ্ডিয়া গেট যে আছে, ইণ্ডিয়া গেটত লগাই দিব লাগিব। নহ'লে মানে দৰ্জা নহ'লে যে সোমাই ৰাখিব না, সেইকাৰণে দৰ্জাখন দিব লাগিব। দৰ্জাখন দিয়াটো একদম জৰুৰী। এনেই আৰু ৰাস্তাটো থাকিলে নহ'ব, পদূলিতে থাকিলেই নহ'ব, পদূলিত জপনাখনো থাকিব লাগিব। সেইটো কাৰণে জপনাখন বনাই আছোঁ যাতে বাংলাদেশী আহিব নোৱাৰে। মোৰ দৰ্জাখন হৈ গ'ল। এইখন হৈছে দৰ্জাখন ফাইনেলি, আৰু এইখন ধুনীয়াকৈ এনেকৈ মেল খাব ধুনীয়াকৈ। একচুৱেলি আমাৰ এইটো মেইন পদূলি নহয়, এইখন মানে এইটো দোকানখনত মানে অহা যোৱা কৰাৰ কাৰণে এইটো ৰাস্তাটো বনাইছোঁ। আৰু এইখন ৰাস্তাটো দৰ্জাখন আগতে এনেকৈ বনাইছিলোঁ, কিন্তু বেয়া হৈছিল কাৰণে আৰু নতুনকৈ বনাব লগা হ'ল। তো আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো